আমাৰ বছৰ দিনৰ খোৱা উৎপাদন খেতি কৰি আমি বৰাখনতে ভৰাই থৈছিলোঁ। এতিয়া ভঁৰাল ভাঙি আমাৰ তহিলং কৰিলে, ধানখিনি গোটেই খাই পেলালে। ভঁৰাল তলত ছাগলী 10টা বান্ধি থোৱা আছিলে, সেই পুৰণি ছাগলীও মাৰি পেলালে। সেইটোৱে চৰকাৰক অনুৰোধ কৰিছোঁ যে মোক অতি সোনকালে কিবা এটা সাহাৰ্য আগবঢ়াই ল'ৰা ছোৱালী প্ৰতিপালন কৰা উপাৰ্জনবোৰ বছৰ দিনত ৰখা খেতি গোটেইবোৰ ধ্বংস দিলে। ইয়াৰ কাৰণে কিবা এটা অনুৰোধ জনাইছোঁ যে চৰকাৰক মোক কিবা এটা সুবিধা অতি সোনকালে কৰি দিয়ে। সদায় ওলাই থাকে হাতী? সদায় ওলাই থাকে, কিন্তু এনেকুৱা অনিষ্ট পটকে কৰা নাছিলে। কালি ভুলতে আহি গ'ল, এজন হাতী আহি ধ্বংস দি থৈ গ'ল। হয়, যোৱা নিশা প্ৰায় 10 মান বাজিছিলে। আমি চবে ধৰক শুই থকা মানুহে আৰু নিন্দাত আছিলোঁ। হঠাৎ গম পালোঁ যে মিঠান চাপৰিৰ দলবাজু চেত্ৰীৰ ঘৰত আহি বনৰীয়া হাতী, এজনীয়া হাতী বাবাই আহি প্ৰথমতে ভঁৰালত আক্ৰমণ কৰিলে। এই ভঁৰালত আক্ৰমণ কৰোঁতে তেখেতসকলৰ বছৰেকত জমা কৰি থোৱা ধানো খালে, প্লাছ তেখেতসকলে যি পশুধন ছাগলী পুহিছিলে, সেই ছাগলীখিনিও মানে ভঁৰালতে আশ্ৰয় লয়। সেই কথাটো আমি পিছত গম পাওঁ। প্ৰত্যক্ষ কৰিছোঁ যে গোটেইখিনি ছাগলী চেপেটা লাগি মৰি আছে। গতিকে অতি দুখজনক কথা যে আমি বনৰীয়া হাতীয়ে খেতি বা পথাৰত যা অনিষ্ট কৰে সেইটো মানি লৈছোঁ, কিন্তু গোটাই থোৱা বছৰেকৰ ধানমুঠি অন্নমুঠিও যদি এনেকৈ তেখেতে গোটাই থোৱা, এতিয়া বছৰেকত কি খাব বা কেনেকৈ চলিব, আমি বৰ আচৰিত হৈছোঁ। আৰু আমি চৰকাৰ এটাই কথা আহ্বান কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ খেতি চাই এতিয়া পশুধন, এতিয়া ছাগলী প্ৰায় 10জনীমান মৰিলে, 10জনী মূল্য হিচাপে বা এই ভঁৰাল এটা নিৰ্মাণ কৰিব পৰাকৈ কিবা এটা সাহাৰ্য দিব বুলি আমি আশা অনুৰোধ কৰিছোঁ। গতিকে নহ'লে ইয়াতকৈ আৰু তেখেতসকলৰ দুখীয়া পৰিয়াল দিন হাজিৰা কৰি খোৱা এজন কৃষকৰ উপায় নাই, গন্তব্য নাই। সেয়ে মই আহ্বান জনাওঁ।